Hey guys, welcome back to my channel. Let's me ভাবছিল আপোনালোকক আকবাৰ স্বাগতম জনালো আৰু এয়া দেখিছেনে মেহেন্দি ইমান ধুনীয়াকৈ লাগি গৈছে। ময়ো ৰেডি হৈ গ'লো। তাৰ আগতে বিয়াৰ আগদিনা ৰাতিৰ অকমান প্ৰিপাৰেচন চাওঁ বলক। এইফালে কইনা বহা ঠাই সজাই আছে, চকীবোৰো থৈ দিছে, ইয়াতে পাৰি দিব আৰু মানুহ ইয়াতেই বহিব। আৰু এইফালে খোৱা জেগাটো কৰিছে, যিহেতু জেগা আছে চ' একো অসুবিধা নহয়। এইফালে চব্জি পাচলি কাটি আছে, অকণমান যা যোগাৰ কৰি থৈছে আৰু যিহেতু পিছদিনাখনে বিয়া আৰু এইটো হৈছে বনোৱাৰ জেগাটো, এইফালেও একো অসুবিধা হোৱা নাই। আৰু এনেকেই যা যোগাৰবোৰ চলি আছে। এইফালে অকণমান কিবা কিবি ফ্ৰাই কৰি থৈ দিছে আৰু যাতে পিছদিনাখনলৈ অকণমান সহজ হয়। এই ফুলজোপাও দেখাই দিলোঁ, বৰ ধুনীয়া লাগিছিলে। আৰু এয়া মেহেন্দি আমাৰ কইনাক লগাই আছোঁ মই। আৰু আঁকি এয়া ফাইনেলি আঁকা হৈ গ'ল। চেষ্টা কৰিছোঁ আৰু আপোনালোকে ক'ব কেনেকুৱা লাগিছে। কইনাৰ বাৰু পচন্দ হৈছিলে, চ' ভাল লাগিলে আৰু এয়া এতিয়া আকৌ ঘূৰি আহিলোঁ বিয়া দিনাখনলৈ। ৰভাখন দেখাই আৰম্ভ কৰিছোঁ। এইফালে ৰভাখন হোৱাইট আৰু পিংক কালাৰৰ আছিলে, চ' অকণমান দেখাই দিছোঁ। ধুনীয়া লাগিছে। আগতো এনেকৈ ফুল চুল লগাই দিছে আৰু এইফালেদি এতিয়া এনেকৈ আমি সোমাই আহিছোঁ আৰু চকীবোৰ লাহে লাহে পাৰি আছে। ইয়াতে যিহেতু মানুহ বহা হ'ব আৰু ৰাতি যিহেতু দেখাইছিলোঁৱেই ফুল চুল লগাই আছিলে, চ' এনেকেই ধুনীয়া লাগিছে মৰম লগা ৰভাখন। আৰু এতিয়া এইফালে কইনাক যিহেতু গা ধুৱাব, এয়া আমাৰ জেঠাই তাইক কাপোৰযোৰ পিন্ধাইছে আৰু গা ধোৱাৰ অকণমান দেখাই দিলোঁ। তাই ৰেডি হৈ গ'ল আৰু এইফালে আকৌ যা যোগাৰ আৰম্ভ হৈছে। লাহেকৈ বনোৱা মেলাবোৰ আৰম্ভ হ'ব আৰু যিহেতু অলপ পিছতেই কইনা নোৱাই মানুহ আহিবলৈ আৰম্ভ কৰিব। চ' এইফালে দেখিছেই বনোৱা মেলাবোৰ অলৰেডি আৰম্ভ হৈয়ে গৈছে। আৰু এইফালে আমদালি কাঠিবলৈ ওচৰৰ খুৰীকেইগৰাকীমান আহিলে আৰু এইফালে জেঠাইও আহিলে। চ' এনেকেই দিনটো ভালকৈ পাৰ হৈ গৈ আছে। আগৰ নিয়মবোৰো মই আপোনালোকক যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম। চ' এতিয়া আমি চাই গৈ থাকোঁ বলক। আৰু এইফালে আমদালি লগোৱা হৈ গ'ল আৰু মাও অকণমান ওলাই আহিছিলে আৰু মই সুযোগটো পাই মাকো এবাৰ দেখাই দিলোঁ। দেখুৱাই নাছিলোঁ যে, বৰ ধুনীয়া লাগিছিলে মাক। আৰু টিকলি দুজনী বহি আছে, একদম ফ্ৰেণ্ডছ একেলগে বহাই থৈ দিছোঁ। হাই দিবলৈ কৈছিলোঁ কেমেৰাটোত, সেইকাৰণে হাই দিছে। আৰু এয়া কইনাৰ মাক মানে আমাৰ বা, অকণমান দেখাই দিলোঁ। আৰু এইফালে জেঠাই এতিয়া যিহেতু পানী তুলিব যাব, চ' তাৰ আগৰ নিয়মখিনি কৰি আছে। আৰু এনেকৈ ইয়াত জেঠাই চাকি গছ জ্বলাই দিলে, যিহেতু আমাৰ প্ৰতিটো শুভ কাম চাকি এগছ জ্বলাই আৰম্ভ কৰা হয়। আৰু তাৰপিছত এনেকৈ সেৱা লৈছে, যিহেতু এতিয়া পানী তুলিবলৈ যাব। মই অকণমান দেখাই দিছোঁ। আৰু এইফালে এতিয়া কণমানিজনীয়ে সেৱা কৰি দুলৰিটো দাঙিছে আৰু যিহেতু আমাৰ ফালে এইটোৱে নিয়ম, সৰু ছোৱালী এজনীয়ে দুলৰিটো ধৰিব লাগে। আৰু কণমানি যিহেতু মাকে অকণমান সহায় কৰি দিছে, তাৰ লগতে কইনাৰ ভনীয়েকেও ধৰিছে দেই, দুয়োজনীয়ে ধৰি আহিছে। আৰু এয়া পানী তুলিবলৈ জেঠাই ওলাই আহিছে, তাৰ লগতে খুৰীসকলো আহিছে, মাও আহিছে। আৰু এনেকৈ এতিয়া ওলাই আহিছোঁ আৰু পানী তুলিবলৈ, যিহেতু কইনাক নোৱাবও লাগিব। আৰু তাৰ লগতে এটা কথাতে মন ভাল লাগি আছিল যে আমি থকাকেইদিন বহুত বৰষুণ দি আছিলে, কিন্তু এতিয়া বিয়া দিনা বতৰটো বাৰু বহুত ভাল কৰিলে, একদমেই বতৰ বেয়া নাছিলে, চব ভালে ভালে হৈ গ'ল আৰু সেইটো কাৰণে মনটো ভাল লাগি আছিলে। চ' এতিয়া ইয়াতো কিছুমান নিয়ম হ'ব, মই আপোনালোকক সেইখিনি দেখাম যিমান ভালকৈ পাৰোঁ। চ' সেইখিনিয়ে এতিয়া আমি চাই গৈ থাকোঁ বলক। মানে খুঁটিটো ৰ'বলৈ হেৰি নাই যে। ওলাল জাকি মাৰি যমুনাৰে ভৰা নাও, ওলাল জাকি মাৰি যমুনাৰে ভৰা নাও, বিলৰে মোৱা মাছ যমুনাৰে ভৰা নাও, বিলৰে মোৱা মাছ যমুনাৰে ভৰা নাও, ওলাল জাকি মাৰি তাৰে ভৰা নাও। যমুনাৰে ভৰা নাও আইদেউ নোৱাবলৈ জল দিয়া গংগা মাও, যমুনাৰে ভৰা নাও আইদেউ নোৱাবলৈ
জল দিয়া গংগা মা তোলা জাকি মাৰি যমুনাৰে আইয়া সিপাৰৰে ঢৌ সিপাৰৰে ঢৌ কামৰে কলচী ৰাধা তৰা টুপি টুপি তৰা। এতিয়া পানী তুলি আহি বিয়া ঘৰ পালেহি। এয়া মায়ে আদৰিবলৈ আহিছে। এইখিনিতে অকণমান ধেমালি হয়, চাওঁ আহক। মদত নাই চাউলটি নাই এনেকৈ পঢ়ে এয়া নহ'ব দেই আৰু অকণমান লাগে পিছত হৈ যাব নাই এই পিছত হ'লে পিছলৈ যায় এইবাৰ লগে এইবাৰ ল'ব পাৰি বেছিকৈ দিছেনে অকণমান পানী তুলিয়া হেৰি মুনি পইচা পানী তুলিয়া হেৰি খৈছা মুনি পইচা। এতিয়া কইনাক নোৱাব আৰু তাৰ লগতে আৰু অলপমান নিয়ম কৰা হ'ব। চ' মই যিমান পাৰোঁ ভালকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া চাই যাওঁ ব'লক। এইফালে এতিয়া কইনাক নোৱাই এনেকৈ আনিছে আৰু সমাজৰ মাজতে এতিয়া বহুৱাই পেলাই ইয়াতো কিছুমান নিয়ম হয়। সমাজৰ মাজতে কইনাগৰাকীক এনেকৈ অলপমান উলিয়াই মেলি দিব লাগে আৰু। চ' এইফালে ওচৰৰে খুৰী দুগৰাকীয়ে এনেকৈ অকণমান গহনা পাতি পিন্ধাই অকণমান মুখ চুখবোৰ ধুনীয়াকৈ দিছে আৰু খোপা চোপা বান্ধি। চ' এইফালে এতিয়া সেন্দুৰৰ ফুট আৰু আমাৰ যিহেতু হিৰত সেন্দুৰ দিয়ে, চ' সেইখিনি দিলে অকণমান মই তুলি দিছোঁ। এইফালে হাঁহি ফূৰ্তিও হৈ আছে। ইয়াতো বহুত ধেমালি হয়। মই বাৰু আপোনালোকক দেখাম। এতিয়া কইনাক কাপোৰযোৰ পিন্ধাই আছে আৰু তাৰ লগতে এয়া চাহো আহি গ'ল। চবেই অলপ অলপ চাহ খাই লৈছে। তাৰ লগতে সৰু ছোৱালীকেইজনীকো সেন্দুৰৰ ফুট এটা দিয়া হয় আৰু এয়া কইনাই গিফ্ট পালেই, দেখিছেনে? আৰু লাহেকৈ নিয়মবোৰ আগবাঢ়ি যাব আৰু এই কণমানি দুটাক চাওকচোন, ইমান মৰম লগা। সমাজলৈ মাতিছোঁ ভৰাই ভৰাই আনিবা। দুয়োটাকে হওক, খালি চাই লওক। বৰ কম হৈছে ন দুগৰাকী মানুহ বেছি। ইয়াতে মানে কি কৰে, কইনাৰ পৰিয়ালৰ মানুহখিনিক সমাজে মানে এনেকৈ সমাজলৈ মাতে আৰু আমি কিবা নহয় কিবা এটা মানে সমাজক সন্তুষ্ট কৰাকৈ লৈ আহিব লাগে আৰু সেইটোৱে আৰু ধেমালি এনেই কৰে আৰু হাঁহি ফূৰ্তি, যিহেতু অকণমানতো লাগিবই নহয় জানো এনেকুৱা কিবা এটা অকেজনত। এইফালে এতিয়া মা আৰু ময়ো দিলোঁ। হাঁহি ধেমালিবোৰ এনেকৈ আগবাঢ়ি গৈ আছে। চ' ভালো লাগিছে, চবফালে হাঁহি ফূৰ্তি। আৰু এতিয়া আৰু অলপ নিয়ম আছে, এইখিনিকে চাওঁ আহক।
এয়া এতিয়া আগৰ নিয়মখিনিও জেঠাই এনেকৈ আৰম্ভ কৰি দিছে আৰু পৰিয়ালৰ আৰু কেইগৰাকীমানে কৰিব। ইয়াতো অকণমান ধেমালি হয়, এনেকৈ মানে নিয়ম কৰা কেইগৰাকীক পিঠাগুড়ি সানে, সেয়া আৰু হাঁহি ফূৰ্তি আকৌ। আৰু তাৰ লগতে কইনালৈ অনা পৰিয়ালৰ মানুহে যি গিফ্ট আনে আৰু এই নিয়মখিনি কৰোঁতেই দিয়া হয়। চ' এতিয়া মাকে কৰি আছে, চ' এনেকেই নিয়মবোৰ আগবাঢ়ি গৈ আছে, আমি চাই যাওঁ ব'লক। আৰু এতিয়া আমাৰ পাল পৰিল, এয়া মায়ে গিফ্টটো উলিয়াবলৈ পাইছিলেহে, পিঠাগুড়ি সানিলে আৰু। চ' আমাৰ ফালৰ পৰা মৰমতে তাইক উপহাৰ এটা দিছোঁ আৰু আশা কৰোঁ যেন তাই ভাল পাইছে। আৰু কিবা এটা অসুবিধাত খুৰী যাব নোৱাৰিলে, কিন্তু তথাপিও খুৰীয়েও তাইৰ কাৰণে মৰমতে উপহাৰ এটা দিছে আৰু আশা কৰিছোঁ সেইটোও যেন ভাল লাগিছে আৰু তাইৰ। এতিয়া এনেকৈ কইনাজনীয়ে কেঁচুৱা কোলাত লৈ পেলাই কিবা অকণ মিঠাই নে কিবা এটা খুৱাব লাগে আৰু নহ'লে মৰ্টন এটাকে দিব লাগে। আৰু সেই দুটা কণমানি দেখাইছিলোঁ যে সিহঁত দুটাকে লৈছে আৰু এইফালে তাই নিজৰ ভনীয়েককে ল'লে আৰু কোলাত। চ' এনেকৈ নিয়মখিনি এতিয়া লাহেকৈ শেষ হ'ব লৈছে আৰু সকলোখিনি নিয়মেই ভালে ভালে হৈ গ'ল বাৰু। আৰু সকলোখিনি নিয়ম হৈ যোৱাৰ পিছত এতিয়া কইনাক ৰেডি কৰি আছোঁ, যিহেতু ৰিচিপশ্যন আৰম্ভ হ'বই আৰু সেইকাৰণে অকণমান দেখাই দিলোঁ। আৰু এইফালে এতিয়া আমিও কাপোৰ চাপোৰ চেঞ্জ কৰি বাকী মানুহখিনিও মানে ওলাইছে আৰু এয়া মোৰ কাজিনছ আহি গ'ল, অকণমান দেখাই দিছোঁ দুইজনীকে। আৰু এয়া একদম ৰুমত মানে একেবাৰে উখল মাখল হৈ আছে আৰু যিহেতু বিয়া ঘৰ হ'বই। এয়া কইনা ৰেডি হৈ গ'ল, লাহেকৈ মানুহ অহাও আৰম্ভ কৰিছে। এয়া কইনা এতিয়া সকলোকে মাত লগাইছে। এইফালে আমাৰ এয়া ককা, এইফালে মামা মামীহঁতো আহিছে, কাজিনছকেইজনীকতো দেখাইছিলোঁৱেই, আৰু এয়া ওচৰৰ দূৰৰ মানুহ আহিছে আৰু লাহেকৈ। চ' এনেকৈ এতিয়া দিনটো আগবাঢ়ি গৈ আছে। ইফালে আইতাক দুগৰাকীৰ লগত আৰু এইফালে মামী দুগৰাকী আৰু মাৰ লগত এইফালে খোৱাটো আৰম্ভ দিছে। মই আগলৈও আপোনালোকক দেখাই গৈ থাকিম আৰু। চ' চাই যাওঁ ব'লক।
এইফালে এতিয়া কইনা আৰু কইনাৰ লগত কইনাৰ দেউতাক আৰু এইফালে মাক লাহেকৈ আৰু মানুহ আহিব আৰম্ভ কৰিছে। পৰ্বটো বৰ ভালকৈ আগবাঢ়ি গৈ আছে আৰু ষ্টাৰ্টাৰ্ছ হিচাপে এইফালে চাহ আৰু পকৰি দিয়া হৈছে অহা মানুহখিনিক। আৰু এইফালে মাৰ লগত মই ভিডিঅ' এটা কৰি ল'লোঁ আৰু মাৰ কোচতে দাদা বৰ টিকলাটো শুই গ'ল। এতিয়া এইফালে আকৌ কইনাৰ কাপোৰ চেঞ্জ কৰিবলৈ আহিলোঁ, মানে আৰু এযোৰ আছিলে, অলপ টাইম হৈ গ'ল কাৰণে ভাবিলোঁ চেঞ্জ কৰি দিওঁ। এইফালে মোৰ ভণ্টি আৰু মই মিলাই তাইক উলিয়াই আছোঁ আৰু তাৰ লগতে মই নিজকে দেখুৱাই নাছিলোঁ নহয়, সেইকাৰণে ফটো এখন লগাই দিছোঁ। মই ৰঙা এযোৰে পিন্ধিছিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু এইফালে এতিয়া উলিয়াই আছোঁ আৰু কইনাক। ফাইনেলি আমাৰ কইনা ৰেডি হৈ গ'ল, খুব মৰম লাগিছিলে আৰু মেহেন্দি কালাৰো ধুনীয়া আহিছে দেই, মই দেখাম বাৰু, আপোনালোকে চাওকচোন। এনেকেই ধুনীয়াকৈ দিনটো আগবাঢ়ি গৈ আছে। এইফালে কাজিনছকেইজনীৰ লগত ময়ো ৰুমৰ ভিতৰত ভিডিঅ' এটা কৰি ল'লোঁ, ভ্লগৰ কাৰণে পাহৰিছিলোঁৱে। আৰু এতিয়া এনেকৈ কইনাৰ লগত বহিবলৈ বহুত মানুহ ওলাইছে, মৰম লগা গোটেইকেইজনী। আৰু এনেকৈ আৰু মানুহখিনিয়ে এতিয়া আৰু মানুহ আহিছে আৰু এনেকৈ চাহ আৰু পকৰি খাই আছে। এইফালে কইনাও চবকে মাত লগাই আছে অকণমান। আৰু যিহেতু কৈছিলোঁ বতৰটো ভাল আছিলে, সেইকাৰণেও মনটো ভাল লাগি আছে। আৰু এতিয়া ফাইনেলি এয়া খানা, এয়া মাছ মাংস, পনীৰটো তোলা নহ'ল বাৰু, তাৰ লগতে কাষ্টাৰ্ড আছিলে আৰু এনেকৈ চব্জি, ভাত, দালি আৰু ফ্ৰাই মই অকণমান দেখাই দিলোঁ। আৰু পাহৰিছিলোঁ, ষ্টাৰ্ট কৰিছিলোঁ খাবলৈ, কিন্তু দেখাই দিলোঁ। কাজিনছকেইজনীৰ লগতে খাইছোঁ আৰু খানা ধুনীয়া আছিলে। আৰু এতিয়া তেহেঁতি যাব ল'লে, সেইকাৰণে যোৱাৰ টাইমত ভিডিঅ' এটা কৰি ল'লোঁ। এইফালে একদম পূৰা বাই কোৱাহে চলিছে। চ' মাহঁত চব এতিয়া ওলাই আহিছে, মামা মামীহঁত মানে এতিয়া যায়গৈ আৰু এইফালে জেঠাই ওলাই আহিছে, এইফালে মাতো বা টিকলিজনী লৈও। আৰু সেইফালে আমাৰ দাদা আৰু টিকলাটোকো লৈ আছে। সি একদম গাড়ী দেখি যাওঁৱে কৰিছিল, দেখিছেনে? দাদাই তাক গাড়ীৰ পৰা উলিয়াই আনিছে। সি মানে একদম গুচিয়ে যায় আৰু তেহেঁতৰ লগতে। এয়া এতিয়া ফাইনেলি বাই গ'লোঁ, বেয়াও লাগিছিলে, কাজিনছকেইজনীৰ লগত থাকিলে ভাল লাগে। আৰু মামা মামীকো লগ পালোঁ বাৰু, আকৌ পাম বাৰু, শিৱসাগৰ যাম। আৰু এইফালে তেওঁলোকৰ পৰিয়ালৰো আৰু মানুহ যাবলৈ ওলালে, সেইকাৰণে আকৌ সকলোখিনি ওলাই আহিছে আৰু তেওঁলোকক বাই ক'বলৈ। এয়া মাত লগাই মেলি, কইনাকো মাত লগাই সকলোখিনি গ'লগৈ আৰু।
দিনৰ পৰা ৰাতি হ'ল আৰু ৰাতিৰ বাহিৰৰ ভিউটো ৰভাখনৰ মই এবাৰ দেখাই দিলোঁ। আৰু যিহেতু খোলা বাৰ আছিলে সেইকাৰণে কিছুমানৰ অফিচ থকা কাম থকাৰ আৰু স্কুলো আছিলে, চ' সেইকাৰণে কিছুমান মানুহ মানে বেছিকৈ তাইৰ লগৰবোৰ এতিয়া ৰাতিকৈ আহিছে আৰু সেইবুলি সকলোখিনিয়ে আহিছে, সেইকাৰণে ভাল লাগিছে, তাইৰো মনটো ভাল লাগিছে। আৰু এনেকৈ এতিয়া লাহেকৈ বিয়াখন ভালে ভালে পাৰ হৈছে আৰু মানুহ আছে বাৰু এতিয়াও। চ' মই যিমানখিনি পাৰোঁ সকলোকে দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে মাক আৰু দেউতাককো এবাৰ তুলি দিলোঁ একেলগে। কিছুমান মানুহক হয়তো মই তুলিব পৰা নাই, কিছুমান মানুহ হয়তো থাকি গৈছে মোৰ এই ভ্লগটোত, তেওঁলোকে যেন বেয়া নাপায়, মই চেষ্টা কৰিছোঁ সকলোকে দেখাবলৈ। চ' এনেকৈ এয়া এইফালে আকৌ খোৱা জেগাটোত এবাৰ দেখাই দিছোঁ আৰু। খাই দি দে। এতিয়া লাহেকৈ মানুহ শেষ হৈছে আৰু সেয়া এতিয়া পৰিয়ালৰ মানুহখিনি একেলগে অলপমান বহি লৈছোঁ। ওচৰৰ কেইগৰাকীমান খুৰী আছে। চ' এইফালে এয়া কইনা আৰু এয়া আমাৰ দাদাবৰ টিকলাটোক জেঠাই উমলাই আছিলে আৰু এনেকৈ চকী টকীবোৰ জাপিছে। ফাইনেলি বিয়াখন ভালে কুশলে পাৰ হ'ল আৰু এয়া লাষ্টত কইনাৰ মাকে মানে আমাৰ বায়ে বিহু নাচিছে। মই আপোনালোকক গানটোৰ লগত দেখাব পৰা নাই কাৰণ আপোনালোকে জানেই কপিৰাইট ইছ্যু, সেইকাৰণে গানটো মই দিব পৰা নাই। কইনাই অকণ লাজ কৰিলে বাৰু নাচিবলৈ। এইফালে এয়া জেঠাইও পূৰা একদম গাই গাই নাচিছে আৰু। চ' এনেকেই বিয়াখন খুব ভালকৈ পাৰ হ'ল, ভাল লাগিলে সকলোখিনিৰ লগতে। মই ভালকৈ ভ্লগ এটা বনাবলৈ চেষ্টা কৰিলোঁ, আশা কৰোঁ আপোনালোকৰো চাই ভাল লাগিলে। একদম আগৰ পৰা শেষলৈকে চাব। আজিলৈ এতিয়া আহিছোঁ, আকৌ লগ পাম, বাই বাই।